এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি এইটো ভিডিঅ' বহুতকেইটা কুৱেশ্যনৰ ওপৰত মই ভিডিঅ' বনাইছোঁ অসম ITR লগত ৰিলেটেড। প্ৰথম কুৱেশ্যনটো হৈছে যে গভৰ্ণমেণ্ট ITত কিমান খৰচ হ'ব তাৰে ওপৰত ভিডিঅ' লাগে। প্ৰথম কথা, গভৰ্ণমেণ্ট ITত খৰচ বহুত কম হয়। আপোনালোকৰ মাত্ৰ এডমিশ্যন লওঁতে খুব বেছি ৩,০০০ৰ ভিতৰত হৈ যাব এডমিশ্যন ফিজ, যদি ২ বছৰীয়া ট্ৰেড হয়। আৰু যেতিয়া ৬ মাহ বা বছৰ দিনৰ মূৰত যেতিয়া ফৰ্ম ফিল আপ হ'ব তেতিয়া কিবা এটা এমাউণ্ট দিব লাগে, সেইখিনিয়ে খৰচ। বাকী আমাৰ গভৰ্ণমেণ্ট ITত খৰচ একেবাৰে কম, কিন্তু প্ৰাইভেট ITত খৰচটো বেছি হ'ব, কাৰণ সেইটো প্ৰাইভেট যিহেতু। তাৰপিছত এজনে হৈছে 54% আছে, তেওঁ গভৰ্ণমেণ্টত পাম নে নাপাম সুধিছে, ইলেক্ট্ৰিকেল ট্ৰেড। চাওক, 54%ত গভৰ্ণমেণ্ট কলেজ এখনত পোৱাটো বহুত টাফ আজিকালি বৰ্তমান, কিন্তু প্ৰাইভেটত পাই যাব। IMC আণ্ডাৰত দিলেও পাই যাব, কিন্তু চাৰ্টিফিকেটখন গভৰ্ণমেণ্টে হ'ব। 2022 চনৰ চাৰ্টিফিকেট কিছুমানৰ অহা নাই বুলি কৈ আছে, কিন্তু কিছুমানৰ আহিছেও। গতিকে কণ্টেক্ট কৰা, অফিচত কণ্টেক্ট কৰিব লাগিব। কিছুমানৰ 57% পাম নে সুধিছে, পাই যাবা, কিন্তু ট্ৰেড কোনটো পোৱা সেইটো ক'ব নোৱাৰিম, পিছত ক'ব পাৰিম যেতিয়া এডমিশ্যন চলে। পলিটেকনিক PET এক্সামৰ অনলাইন কেতিয়া হ'ব, এইটো আমি কেইদিনমান পিছতহে ক'ব পাৰিম, কাৰণ এতিয়া ইলেকশ্যনৰ টাইম যিহেতু, সেইকাৰণে ইলেকশ্যনৰ টাইমত কোনো ধৰণৰ নটিচ, গভৰ্ণমেণ্ট নটিচ নোলায় সেইকাৰণে। আৰু এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থাকে, মই তাৰে ওপৰত ভিডিঅ' বনাই থাকিম বাৰু। কথাটো হ'ল, এতিয়া জুন জুলাই মাহত আপোনালোকৰ ITR এডমিশ্যন আৰম্ভ হ'ব। সেই সময়ত সকলোৱে প্ৰিপেয়াৰ হৈ থাকিলে হ'ল, যাতে সময়মতে কামবিলাক কৰে। আৰু মই ভিডিঅ'বোৰ বনাই থাকিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, তেতিয়া তৎক্ষণাত আপডেটবোৰ পাই যাব। গভৰ্ণমেণ্ট ITI, প্ৰাইভেট ITI, IMC আণ্ডাৰ, এইবিলাক ভিডিঅ' মোৰ অলৰেডি মোৰ প্লে'লিষ্টত আছে, চাই ল'ব পাৰে। কিবা কনফিউজন লাগিলে মোক কমেণ্ট কৰিব বা ইনষ্টাগ্ৰামত মেছেজ কৰিলেও হ'ল, ত্ৰিদীপ বুলি আছে। গতিকে এইখিনিয়ে আছিল এটা আপডেট। ধন্যবাদ, থেংক ইউ।